কেতিয়াবা এনেকুৱা কিছুমান মানুহ লগ পাওঁ, প্ৰশ্ন কৰে যে মই কি পাপ কৰিছিলোঁ, মই কাৰ কি বেয়া কৰিছিলোঁ। মইতো জীৱনত মানুহৰ একো বেয়া কৰা নাই আৰু বেয়া হোৱাটো বিচৰা নাই, পাপ কামো কৰা নাই, তথাপিতো মোৰ কিয় এই বেমাৰটো হ'ল। এই কেঞ্চাৰ বেমাৰটো বোলে সকলোৰে নহয়, বেয়া মানুহৰহে হয়, বা বেয়া বস্তু খালেহে হয়। গতিকে মইতো একো ফালৰ পৰা বেয়া কৰা নাই, মোৰ এই বেমাৰটো কিয় হ'ল বাৰু। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ শুনিলে বা সুধিলে আচলতে বহু কথাই ক'বলৈ মন যায়। সুবিধা পোৱাখিনিক কওঁ, উত্তৰ তেনেকুৱা ধৰণৰ একো নাই, কিন্তু এটা কথা সকলোৱে জানে যে কেঞ্চাৰটো এটা লাইফষ্টাইল ডিজিজ হয় বৰ্তমান। যেনেকৈ আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে ছুগাৰৰ পেচেণ্ট, হাই প্ৰেছাৰৰ পেচেণ্ট, থাইৰয়ডৰ পেচেণ্ট প্ৰত্যেক ঘৰতে একোজনকৈ হ'লে থাকিবই। আজিকালিতো 16-17 বছৰীয়া ছোৱালীবোৰৰ থাইৰয়ড হয়। মাক দেউতাকে ছোৱালী বিয়া বাৰু দিব পাৰিম নে নাই চিন্তাত থাকিব লগা হয়। গতিকে সেই গাভৰু ছোৱালীজনী তেনেকুৱা হ'লে, থাইৰয়ড হৈ অৱস্থা নাইকিয়া হৈ ক্ষীণাই শুকাই গ'লে মাক দেউতাকৰ কি অৱস্থা হয় বাৰু। তেনেকৈ বেমাৰবিলাক বয়স চাই, মানুহ চাই, টকা পইচা চাই, ভাল কাম কৰা বেয়া কাম কৰা চাই পেলাই নাহে। কিছুমান 1 মহীয়া 1.5 মহীয়া বাচ্চা কেঞ্চাৰ পজিটিভ হয়। ঠিক 1 মাহৰ পৰা পাইছোঁ 27-28 বছৰীয়া, মানে 24-25 বছৰীয়া ষ্টুডেণ্টলৈকে 30 বছৰৰ ভিতৰৰ বহু ল'ৰা ছোৱালী পাইছোঁ, কেঁচুৱাৰ পৰা সেই ডেকা কাললৈকে। গতিকে বাকীখিনি বাৰু বাদেই দিছোঁ। এই শৈশৱৰ যিখিনি বয়স, 10-12 বছৰৰ ভিতৰত এটা বাচ্চাই কি পাপ কৰে, সি কি বেয়া বস্তু খায়, সি কাৰ বেয়া কৰে কওকচোন। সিটো একো নাজানে, সিটো অবোধ শিশু। 5 বছৰলৈকে ল'ৰা ছোৱালীৰ গাত ভগৱান থাকে বুলি কোৱা হয়। সেই 1.5 মহীয়া বা 2 মহীয়া বা 2 বছৰীয়া শিশুটো আমি ভগৱান থকা বুলি বিশ্বাস নকৰোঁ জানো। গতিকে সেই ভগৱান থকা শৰীৰটোত কেনেকৈ কেঞ্চাৰ বেমাৰ হ'বলৈ পালে কওকচোন। গতিকে এইবিলাক কথা আচলতে কোৱা কথা। লাইফষ্টাইল ডিজিজ যিহেতু কোৱাই হৈছে, গতিকে আমাৰ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলী যিবিলাক আমাৰ চলি আছে, সেইবিলাকত হয়তো ক'ৰবাত ভুল হৈছিল, বা জেনেটিকটো হয়, লগতে এনেকুৱা ধৰণৰ কিবা আমি খাদ্য খাইছোঁ, বা কিবা এনেকুৱা ধৰণৰ আমাৰ অভ্যাস বেয়া আছিলে, বা কিছুমান তেনেকুৱা অভ্যাস বেয়া নাথাকিলেও বেছি ফেটছৰ মানুহৰ কাৰণে বেছি চৰ্বিযুক্ত খাদ্য খোৱা, মছলাযুক্ত খাদ্য খোৱা, তেল বেছিকৈ খোৱা, কৈছোঁৱেই খাদ্যাভ্যাসৰ কাৰণে হ'ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। গতিকে সেইটো একো ডাঙৰ কথা নহয়। এই বাক্যটো যেতিয়া মানুহে সহজভাৱে ল'ব পাৰিব নিজৰ ফালৰ পৰা, তেতিয়া সকলোৱে নিজে ক'ব পাৰিব এইটো এটা লাইফষ্টাইল ডিজিজ। এনেই ক'লেই নহ'ব বস্তুটো, কিয়নো আজিৰ যুগতো বহু মানুহে মানি ল'ব পৰা নাই মোৰহে কিয় কেঞ্চাৰ হ'ল। এটা কথা জানেনে যে যিজনে কেঞ্চাৰত ভুগি আছে তাতকৈ দুগুণে বেছি ঘৰখনৰ প্ৰতিজন সদস্যই ভুগিব লাগে। তেওঁতকৈ দুগুণ বেছি ভুগিব লাগে বুলি এইটো কাৰণে কৈছোঁ, কাৰণ তেওঁ কিমান মেনেজ কৰিব লাগে। এটা গতানুগতিক জীৱনৰ পৰা টোটেলি ছাইড কাটিব লগা হয়। যেনে ধৰক সেই মানুহগৰাকী বা সেই মানুহজন যিহেতু নিজৰ আত্মীয়, গতিকে সেই আত্মীয়জনকতো সেই বেমাৰটো হোৱা বুলি জনাৰ পিছত সকলোখিনি দায়িত্ব ল'ব লগা হয়। যদি কোনোবা বেডৰিডেন হৈ যায়, তেতিয়াহ'লে সেই মানুহগৰাকী বা মানুহজনৰ সৰ্বস্বখিনি দায়িত্ব ল'ব লগা হয়। দায়িত্ব মানে এইটো ঠিক দায়িত্ব বুলি কোৱা নহয়, সেইটো ৰেচপনচিবিলিটি আছে নিজৰ ল'ৰাৰ। ফোন এটা আহি গ'ল ঘপককৈ, সেই কৈ আছিলোঁ যে তেনেকুৱা ধৰণৰ পেচেণ্ট থকা ঘৰৰ সদস্যসকলৰ কেনেকুৱা ধৰণৰ পৰিস্থিতিত ভুগি থাকে। আচলতে এই কথাবিলাক মই ওপৰা ওপৰিকৈ কোৱা নাই, মই নিজে প্ৰেক্টিকেলি ভুগিছোঁ। ময়ো এগৰাকী কেঞ্চাৰ পেচেণ্টৰ এটেণ্ডেণ্ট জীয়ৰী, আৰু আপোনালোকক ক'ব পাৰোঁ যে ছাৰ্ভাইভাৰ আছিলোঁ। আৰু বৰ্তমান সকলোৰে দুখ কষ্ট দেখি আছোঁ। যিমান দিন কৰ্ম জীৱনত থাকিম, এই সকলোৰে দুখ কষ্টৰ মাজত সহযোগিতা কৰি জীয়াই থাকিব লাগিব। গতিকে
দুখ বুলি ভাবিলে সকলোবিলাকেই দুখ। ল'ৰা ছোৱালী জন্ম দিয়া সকলেও, ল'ৰা ছোৱালী জন্ম দি ডাঙৰ কৰা সকলেও ল'ৰা ছোৱালীৰ পৰা যেতিয়া বিচৰা মতে একো নাপায় তেতিয়াও দুখ বা অশান্তি, আৰু নোহোৱাসকলৰো অশান্তি। গতিকে এইবিলাক থাকিবই, দুখ সুখ অশান্তি। মই এইটো ক'ব গৈছিলোঁ যে আপুনি অকলে নহয়, আপুনি অকলে নহয়, আপোনাৰ লগত সকলো আছে। নিজৰ পৰিয়ালৰ সকলো সদস্যই সম্পূৰ্ণ 100% আপোনাৰ সৈতে যুঁজ কৰি আছে। আপুনি যেনেকৈ সেই ৰোগটো, নিৰ্দিষ্ট ৰোগটোৰ লগত যুদ্ধ কৰি আছে, তেনেকৈ আপোনাৰ ঘৰৰ সকলো সদস্যই কিন্তু আপোনাক সুস্থ কৰাৰ কাৰণে দিনে ৰাতিয়ে যুদ্ধ কৰি আছে। গতিকে তেওঁলোকৰো কিন্তু আপুনি, তেওঁলোকৰ সেই সাহসখিনি উৎস কিন্তু আপুনিয়ে হ'ব লাগিব। কাৰণ যদিহে আপুনি ঘৰৰ বয়োজ্যেষ্ঠ মানুহ, তেতিয়াহ'লে ভাবকচোন, আপোনাৰ অবিহনে সেই পাকঘৰটো, আপোনাৰ অবিহনে আপোনাৰ সন্তানৰ প্ৰত্যেকটো কাম তেওঁলোকে কেনেকৈ মেনেজ কৰিব লগা হৈছে। গতিকে আপুনিও ভালকৈ থাকিব লাগিব, আপুনি সাহসেৰে জীয়াব লাগিব যিমান দিন জীয়াই। কাৰণ জীৱনটো সেই ওপৰৰ জনেই দিছে, নিয়াটো তেওঁ যেতিয়া নিব তেওঁৱেই নিব। জোৰ কৰি কোনেও আপোনাক ধৰি ৰাখিব নোৱাৰে বা মোক ধৰি ৰাখিব নোৱাৰে বা মই ইচ্ছা কৰি থাকিব নোৱাৰোঁ। গতিকে ভালকৈ থাকক, সুস্থ থাকক। আৰু কেনেকুৱা কেনেকুৱা ধৰণৰ ভিডিঅ' মই বনাম তাৰ বিষয়ে কমেণ্ট কৰিব। আজিলৈ এৰিলোঁ, ধন্যবাদ।